হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? নিশ্চয় ভালে আছে। মই আজি ভাবিলোঁ লাই শাক আৰু গাহৰি বনাই খাওঁ আৰু লগতে আপোনালোককো মই কেনেদৰে বনালোঁ অলপ দেখুৱাওঁ। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তেতিয়াহ'লে বলক। আৰু মই লাই শাক কেইপাতমান লৈ লৈছোঁ বাৰীৰ পৰা ছিঙি আনি, আৰু লাই শাক একিলাক দুটুকুৰা কৰি লৈছোঁ। আপোনালোকে এনেদৰে দুটুকুৰা কৰি ল'ব। আৰু এয়া গাহৰি মাংস মই প্ৰথমতে বইল কৰি পানীখিনি পেলাই ল'ম। হালধি নিমখ ধুনীয়াকৈ দি আধা সিজাকৈ বা সিজি যোৱাকৈ বইল কৰিব পাৰিব। আৰু এনেকৈ বইল কৰাৰ পাছত কেৰাহীখিনি মই গৰম হ'বলৈ দি তেল অকণমান দি দিছোঁ। যিহেতু গাহৰি মাংসত তেল থাকে, মই সেয়েহে বেছি তেল দিয়া নাই। আৰু পিঁয়াজখিনি মই এনেকৈ ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। এনেকৈ ভজাৰ পিছত মই ইয়াতে মাংসখিনি এতিয়া একেলগে ভাজি দিম। আৰু মই এনেকৈ অলপ সময়ৰ কাৰণে লৰাই থাকিম। আৰু ইয়াৰ পাছত নিমখ হালধি জলকীয়াখিনি মই পিছত দি দিম। আপোনালোকে যদি এটা দিলেও দিব পাৰিব। আৰু মই এনেকৈ নিমখ হালধি দিয়াৰ পাছত অলপ সময়ৰ কাৰণে লৰাই দিম। আৰু মই এনেকৈ লৰাই দি 5 মিনিটৰ কাৰণে ঢাকনখন বন্ধ কৰি ৰাখিলোঁ। এয়া মোৰ 5 মিনিট হৈ গ'ল। আৰু এয়া চাওকচোন কিমান ধুনীয়া ৰঙচুৱা হৈ গৈছে। আৰু এতিয়া মই জলকীয়াখিনি দি দিম। আৰু এনেকৈ জলকীয়াখিনি দি লৰাই দি লগতে লাই শাক এতিয়া দি দিম। আপোনালোকেও এনেদৰে দি দিব। আৰু মই লাই শাক অলপ সৰহকৈ লৈ লৈছোঁ, কাৰণ লাই শাকখিনি সিজি গ'লে কম হৈ যায়গৈ। সেয়েহে মই অলপ সৰহকৈ লৈ লৈছোঁ। আপোনালোকে যদি কমকৈ লয় কমকৈ ল'ব পাৰিব। আৰু ধুনীয়াকৈ এনেকৈ লাই শাকখিনি মিক্স কৰি লৰাই মই ঢাকনখন আকৌ 6 মিনিটৰ কাৰণে বন্ধ কৰি থৈ দিম। এয়া মোৰ 6 মিনিট হৈ গ'ল। লাই শাকখিনি অলপ সিজিছেগৈ। এয়া চাওকচোন লাই শাকৰ পৰা কিমান পানী ওলাইছে। সেয়েহে মই ইয়াত পানী যোগ নকৰোঁ। লাই শাকৰ জোলখিনিৰে সিজিবলৈ দিম। আপোনালোকেও এনেদৰে লৰাই সিজিবলৈ দিবচোন। আৰু আকৌ 5 মিনিটৰ পাছত মই ঢাকনখন খুলি লৰাই দিম। এয়া চাওক কিমান ধুনীয়াকৈ উতলিছে। আৰু এনেকৈ লৰাই উতলিবলৈ দি থাকিব। আকৌ এনেকৈ লৰোৱাৰ পাছত মই ঢাকনখন বন্ধ কৰি 5-6 মিনিটৰ কাৰণে থৈ দিম। থৈ দিয়াৰ পাছত মই এতিয়া খুলি দিলোঁ। এয়া লাই শাকৰ পানী নাই, আৰু সেয়েহে মই অলপ আছেগৈ, কিন্তু ইমানো নাই। সেয়েহে মই অলপ ড্ৰাই হ'বলৈ লৰাই থাকিম। আৰু আপোনালোকেও এনেদৰে লৰাই থাকিব, যাতে লাই শাক আৰু গাহৰি মাংসখিনি খাবলৈ ধুনীয়া হয়। এনেকৈ যিমান ড্ৰাই হয় সিমানে খাবলৈ ভাল হয়। সেয়েহে মই এনেকৈ অকণমান তলিত লাগিবলৈ দি লৰাই আছোঁ। আৰু এয়া মই ধনিয়া পাত কেইখিলামান দি দিছোঁ। আপোনালোকেও এনেদৰে ধনিয়া পাত কেইখিলামান দি দিব, কাৰণ ধনিয়া পাত কেইখিলা দি দিলে ধুনীয়া গোন্ধও হয়, খাবলৈ টেষ্টিও হয়। এয়া মোৰ হৈ গ'ল। আৰু এতিয়া মই ভাতৰ লগত খাই চাওঁচোন কেনেকুৱানো লাগিলে। গৰম গৰম ভাতৰ লগত লাই শাক আৰু গাহৰি মাংস
টেষ্টিটো লাগিব। আৰু এয়া মই অকণমান লগত লৈ লৈছোঁ কলডিল আৰু গাহৰি মাংস মায়ে বনাই থৈ দিছিলে। আৰু আপোনালোকক যদি গাহৰি মাংস আৰু কলডিলৰ ৰেচিপি লাগে তেতিয়াহ'লে কমেণ্টত জনাব, মই দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকেও এনেদৰে মছলা নিদিয়াকৈ গাহৰি আৰু লাই শাক বনাই খাই চাবচোন। আৰু মই এতিয়া খাই চাম গৰম গৰম ভাত আৰু লাই শাক গাহৰি লগত কলডিল আৰু মাংস। ৱাও, কি টেষ্টি লাগিছে, সঁচাকৈ বহুত ধুনীয়া হৈছিলে। আপোনালোকে এনেদৰে বনাই খাই চাব আৰু কেনেকুৱা লাগিলে কমেণ্টত জনাব। তেতিয়াহ'লে নেক্সট ভিডিঅ'ত লগ পাম, বাই।